বন্ধুসকল চাই আছে আপোনালোকে FNS মিডিয়া মই এটি ভিডিও উপস্থাপন কৰিব বিচাৰিছো এগৰাকী যুৱক শোণিতপুৰৰ পৰা গুৱাহাটীলৈ আহি আছিল আৰু তেনে মুহূৰ্তত কিছুমান ক্ষোভ উজাৰিছে আৰু কি কাৰণে কিহৰ বাবে ক্ষোভ উজাৰিলে কি ক্ষোভ আছে ভিতৰত সবিশেষ জানিব পাৰিব এটা কথা যিসকলে ৰস উলিয়াই সেইসকলে কিন্তু ৰস খাব নোৱাৰে যিসকলে ৰস খায় সেই সকল কিন্তু যিসকলৰ ৰস উলিয়াই আছে সেই সকলৰ কথা নাভাবে কিছুমানে ৰস খায় কিন্তু ৰস খাওঁতা সকলে কোনে ৰস উলিয়ালে কি ধৰণে কিমান কষ্ট কৰিলে ৰস উলিয়াওতে সেই কথা কিন্তু নাভাবে তো কিছুমান আক্ষেপ থাকে কিছুমান লোকৰ অন্তৰত এগৰাকী যুৱক মানে বিজেপিৰ যুৱ মৰ্চাৰ এগৰাকী যুৱ নেতা টোল গেটত বহুত টেক্স দিলে কিন্তু এতিয়া আৰু দিব নোৱাৰা হ'ল আর টোল গেটত আই কার্ড দেখুৱালেও কয় মূল সমিতিৰ মানুহসকলহে ফ্ৰী যাব পাৰে বুলি ক'লে কিন্তু সাধাৰণ কৰ্মীসকল আসলতে বুথ লেভেললৈকে যিসকলে কৰ্ম কৰে যিসকলে আসল কৰ্মটো কৰে ভোট সংগ্ৰহত কিন্তু বুথ লেভেলৰ মানুহখিনি আসল ওপৰৰ মানুহসকল কেৱল লেকচাৰ মাৰি থাকিলে কিন্তু আসলতে যদি বুথে কাম নকৰে গ্ৰাছ লেভেলটো যদি নিষ্ক্ৰিয় হয় কোনোদিনে সেই দল থন ধৰি উঠিব নোৱাৰে তো এনেদৰে খুব উজাৰিছে লৰাজনে কিয়নো টোল টেক্স দি হাইৰাণ হৈ পৰিছে এতিয়া আৰু নোৱাৰে আৰু এতিয়া নিজেই প্ৰকাশ কৰিবলৈ বাধ্য হৈছে যিমান যুৱ মৰ্চাৰ নেতা আছে যুৱক আছে সেইসকলক এতিয়া জগাই তুলিব আৰু আন্দোলনত নামিব টোল টেক্স নিদিয়ে টোল গেট বন্ধ কৰিব লাগে এনেকুৱা কিছুমান কথা উলিয়ালে আৰু সাধাৰণ মানুহসকল তেনেহলে কেনেকৈ চলিব সাধাৰণ মানুহৰ কথাটো ভাবিব লাগিব পাৰ্টিৰ মূল সমিতিৰ মানুহখিনি মানে কি ফ্ৰী যাব পাৰে সাধাৰণ মানুহ কেনেকৈ যাব সাধাৰণ মানুহ সদায় এনেকৈ যিসকলে গাড়ী চলাই খায় তেওঁলোকে সদায় টোল টেক্স দি কিন্তু তেওঁলোক এটা সময়ত জুৰুলা হৈ পৰিব তো গোটেইখিনি কথা চিন্তা কৰিবলগীয়া হৈছে যিকি নহওক আহকচোন ভিডিঅ'টো চাওঁ আৰু যদি প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই এজন ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা শোণিতপুৰ জিলাৰ প্ৰাক্তন সভাপতি যুৱ মৰ্চাৰ আৰু বৰ্তমান ৰাজ্যিক সদস্য কিন্তু আজি মই অপমানিত হৈছো ৰাস্তাত অপমানিত হ'বলগীয়া হৈছে কাৰণটো হ'ল টুল টেক্স মই টুল গেটত আজি পইচা দিব পাৰা নাই মোৰ মানে পইচা অলপ কমে আছিল সঁচা কথা যিটো পইচা অলপ কম আছিল তেতিয়া হলে মই কি কৰো ধৰক মোৰ যি পাৰ্টিৰ আই কাৰ্ডখন আছে শোণিতপুৰ জিলা যুৱ মৰ্চাৰ আৰু ৰাজ্যিক যি এক্সিকিউটিভ সভাত আমাক যি আই কাৰ্ডখন দিয়ে মোৰ গাড়ীত আছিল মই দেখুৱাইছো তাৰ পিছত তেখেতসকলে ক'লে লগে লগে যিটো উত্তৰ দিলে যে যুৱ মৰ্চা কোনো মৰ্চাৰ এলাও নাই কেৱল মূল সমিতিৰ কাৰ্যকৰ্তাৰ এলাও আছে এনেকুৱা ধৰণৰ কথাখিনি ক'লে মোৰ এনেকুৱা খং উঠিছে ভাই দিনে নিশাই পাৰ্টিৰ কাৰণে কাম কৰি আছো বে মৰ্চাই কি কাম নকৰে কি কথা ক'ব আহে হে আপোনালোকে এই কথাখিনি মই বাৰংবাৰ মই ৰাজ্যিক সভাপতি মহোদয়কো জনাইছো যে আমি দূৰদূৰণিৰ পৰা আমি তেজপুৰৰ পৰা আহো তেজপুৰৰ পৰা আহিলে 3000 টকাৰ তেল লাগে তাৰ উপৰিও টুল টেক্স কেনেকৈ পাৰ্টিৰ কাম কৰিম প্ৰভাৰী গলে ইমান দূৰত আমি যাওঁ ইমান কষ্ট হয় কম কষ্ট হয় নেকি বছৰত এটা কাম মন্ত্ৰী মিনিষ্টাৰ বিধায়কৰ পৰা এটা কাম নাপাও বিচাৰি ভাগৰি যাওঁ আপোনালোকে যদি একোই কৰি নিদিয়ে আমাক আমি কেনেকৈ কি কৰিম পাৰ্টি কাম কেনেকৈ কৰিম ইলেকশ্যন কেনেকৈ জিকা আপোনালোকে জানে নেকি কেৱল মূল সমিতিৰ মানুহখিনিয়ে কাম কৰিলে ইলেকশ্যন জিকা নহয় মৰ্চাই দিনে নিশাই কাম কৰি আছে আৰু আজি যিটো উত্তৰ শুনিলো মই যে মূল সমিতিৰ মানুহখিনিৰ আৰু হয় ডাঙৰ যিখিনি ইনোভা যায় যিখিনি ডাঙৰ স্কৰপিঅ যায় এইখিনি মোৰতো ইমান ডাঙৰ গাড়ী নাই নহয় মই আমি সৰু গাড়ী লৈ পেলাই আপ ডাউন কৰিম আৰু পকেটত সদায় ইমান পইচা নাথাকে নহয় মই সমগ্ৰ অসমত যিমান যুৱ মৰ্চাৰ কাৰ্যকৰ্তা আছে মই সকলোকে বিনম্ৰতাৰে মই আহ্বান জনাব বিচাৰিছো এই টুল টেক্স কেইটাত আমিও প্ৰতিবাদ কৰিম কাৰণ এতিয়া ভাগৰি গৈছো আৰু আহোঁতে পইচা দিব লাগে যাওঁতে পইচা দিব লাগে এতিয়া আৰু আমাৰ কোনো ধৰণৰ এতিয়া মৰ্চা বুলি ক'লে মানে কোনো কামৰে নহয় আরে যিমান মানে মিটিং সভা সমিতি হ'ব ফ্ল্যাগিং আমি কৰিব লাগে আমাৰ ল'ৰা ছোৱালীখিনি কষ্ট কৰিব লাগে বিধায়কৰ ওচৰত গলে সন্মান নাপায় মন্ত্ৰীৰ ওচৰত গলে সন্মান নাপায় এইবিলাক কথা হ'ল নেকি আৰু কিমান দিন সহ্য কৰা হ'ব কথাখিনি যোনে পাৰ্টি যেনেকুৱা ইনষ্ট্ৰাকশন দিয়ে আমি হেনেকৈ কাম কৰো কিমান দুখীয়া ঘৰৰ পৰা ল'ৰা ছোৱালী বিলং মানে হৈ আছে বা কাম কৰি আছে আপোনালোকে এইবিলাক অনুভৱ কৰিব পাৰেনে মানুহে নুখোৱাকে পাৰ্টিৰ কাৰণে কাম কৰি আছে
আপোনালোকে কেৱল ইলেকশ্যন জিকাৰ পিছত বাহ লয়, কিন্তু বুথৰ কাৰ্যকৰ্তাই যে মানে তেখেতসকলে কিমান কষ্ট দিনে নিশাই বুথত কৰিবলগীয়া হৈছে, মৰ্চাৰ মানুহখিনি কৰিবলগীয়া আছে, যিকোনো মৰ্চা। মই আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিব বিচাৰিছো, আপোনালোকে যদি বেয়া পায় মোক পাৰ্টিৰ পৰা উলিয়াই দিয়ক, মোৰ ক'বলগীয়া একো নাই। কিন্তু মানে কি মই সকলো কাৰ্যকৰ্তাৰ কাৰণে মই কৈছো, কাৰণ মোৰ যেনেকুৱা কষ্ট হৈছে মই ভাবো সকলো কাৰ্যকৰ্তাৰে কষ্ট হৈ আছে। আৰু আটাইতকৈ বেয়া লাগিছে, আজিৰ পৰা এসপ্তাহ আগত এগৰাকী আমাৰ সক্ৰিয় কাৰ্যকৰ্তা, আমাৰ ৰাজ্যিক সদস্য, তাই ৰাজ্যিক দায়িত্বত আছে আমাৰ, কোনোবা এজন অসভ্য কাৰ্যকৰ্তাই তাইক বোলে বেয়া শব্দ দি অপমান কৰিছে, আৰু তাইক সকলো জ্যেষ্ঠ কাৰ্যকৰ্তাক জনাইছে, কিন্তু কোনো কাৰ্যকৰ্তাক তাই সেই বিষয়টোৰ ওপৰত কোনো ধৰণৰ একশ্যন লোৱা নাই। কিহৰ কাৰণে? আৰে আমিওতো জিলা চলাইছো না, মই যেতিয়া শোণিতপুৰ জিলা চলাইছো আমাৰ কাৰ্যকৰ্তাৰ ওপৰত এটা শব্দও কোনে ক'ব পৰা নাছিল। যদি আপোনালোকে চলাব নোৱাৰে তেতিয়া কেনেকে চলাব? আৰু কাৰ্যকৰ্তাই যদি আমাৰ নিজৰ মাজতে সন্মান নাপায় তেতিয়াহ'লে কেনেকে থাকিব কাৰ্যকৰ্তা? এতিয়াৰ পৰা মই কৈছো সমগ্ৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাই প্ৰতিবাদ কৰিব লাগে। যেতিয়ালৈকে আমি ধৈৰ্য ধৰি আছো, ধৈৰ্য ধৰি থাকিলে এনেকে নহব, আৰু সেইবিলাক আমি ধৈৰ্য ধৰি 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 আজি সেই বিশেষকে সৰ্বভাৰতত আজি চিট কমি যোৱাৰ মূল ৰিজন হল এইবিলাক কাৰণ এজনে এজনক আমি কাৰ্যকৰ্তাখিনিক আমি গুৰুত্ব নিদিওঁ। কাৰ্যকৰ্তাক যদি আমি গুৰুত্ব নিদিওঁ, কাৰ্যকৰ্তা কেনেকে থাকিব পাৰ্টিত? মই আজিৰ পৰা টুল টেক্স নিদিওঁ, কাৰণ ইমান কষ্ট কৰি যদি পাৰ্টিৰ কামত আহিবলগীয়া হয় মোৰ টুল টেক্স ফ্ৰী কৰিব লাগিব, আৰু যদি নহয় তেতিয়াহ'লে মোক পাৰ্টিৰ পৰা উলিয়াই দিয়ক।